হয় একগ্ৰতা নিষ্ঠা আৰু আত্মবিশ্বাস থাকিলে পৃথিৱীত অসম্ভৱ বুলিবলৈ একোৱেই নাই সেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে তীৰ্থনগৰী হাজো সমষ্টিৰ অন্তৰ্গত হাজোৰ বুলুটত অৱস্থিত এখনি অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত বুলুট আঞ্চলিক জাতীয় বিদ্যালয় বুলুট আঞ্চলিক জাতীয় বিদ্যালয় বাৰ্লি 2024 বৰ্ষৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে আমাৰ লগত বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ আছে মনে কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ কি ক'ব এইবেলি 2024 চনৰ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত আমাৰ মুঠ 26 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ইয়াৰে আটাইগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 3 গৰাকী ষ্টাৰ নম্বৰ সহ পাইছে এই ফলাফলত আমি সুখী আমাৰ অঞ্চলৰ ৰাইজে সুখী ছাত্ৰ ছাত্ৰী সুখী অনাগত দিনত আমি আশা কৰিছোঁ ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিবলৈ আমি পণ বান্ধিছোঁ নিশ্চয় ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীৰ সফলতাৰ আঁৰত শিক্ষক শিক্ষয়িত্ৰীৰ অৰিহণা অনিবাৰ্য আৰু অপৰিসীম আমাৰ লগত বাইদেউ আছে এগৰাকী আমি বাইদেউৰ লগত প্ৰথমতে কথা পাতিব চেষ্টা কৰিম বাইদেউ কি ক'ব এইবেলি আমাৰ 2024 চনৰ যিটো ফলাফল মেট্ৰিক পৰীক্ষাৰ যিটো ফলাফল হ'ল সেইটোত আমি বহুত সুখী ৰাইজেও সুখী আমি অঞ্চল চব গোটেই সুখী হৈছোঁ নিশ্চিতভাৱে ক'বলৈ লাগিব যে বুলুট আঞ্চলিক জাতীয় বিদ্যালয় এইবেলি 26 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু 26 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সফলতাৰে অঞ্চলটোলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে আমাৰ লগত আৰু আছে বিদ্যালয়ৰ লগত জড়িত শিক্ষক আছে ছাৰ কি ক'ব আমি এই ফলাফল আমি বহুতেই সুখী আমাৰ ৰাইজে সুখী আমি আৰু আশা কৰিছোঁ আৰু কষ্ট কৰিম আৰু ভাল ফলাফলৰ কাৰণে আমি চেষ্টা কৰিম নিশ্চিতভাৱে ক'ব লাগিব আমাৰ লগত আৰু এগৰাকী শিক্ষক আছে আমি ছাৰৰ লগত কথা পাতিব চেষ্টা কৰিম ছাৰ মানে আমাৰ যিটো ৰিজাল্ট প্ৰত্যেক বছৰে এই ধাৰা সদায় মানে বৈ থাকিব আৰু আছেও ইতিমধ্যে আমি এতিয়ালৈকে যিখিনি ৰিজাল্ট পাইছোঁ ইয়াতকৈ আৰু অধিক ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আপোনালোক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ আহিছে যে আপোনালোকে ইমান কষ্ট কৰি নিশ্চিতভাৱে বুলুট আঞ্চলিক জাতীয় বিদ্যালয়ৰ এই সফলতাৰ ধাৰা অব্যাহত থাকক আৰু বুলুট আঞ্চলিক জাতীয় বিদ্যালয়ৰ উত্তৰ কামনা কৰি হাজোৰ পৰা মই অনামিকা কলিতা ডেমক্ৰেটিক আছাম হয় একগ্ৰতা নিষ্ঠা আৰু আত্মবিশ্বাস থাকিলে পৃথিৱীত অসম্ভৱ বুলিবলৈ একোৱেই নাই সেই যেন পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে তীৰ্থনগৰী হাজো সমষ্টিৰ অন্তৰ্গত হাজোৰ বুলুটত অৱস্থিত এখনি অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত বুলুট আঞ্চলিক জাতীয় বিদ্যালয় বুলুট আঞ্চলিক জাতীয় বিদ্যালয় বাৰ্লি 2024 বৰ্ষৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজ্জ্বলি উঠিবলৈ সক্ষম হৈছে আমাৰ লগত বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ আছে মনে কথা পাতিবলৈ চেষ্টা কৰিম ছাৰ কি ক'ব এইবেলি 2024 চনৰ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত আমাৰ মুঠ 26 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ইয়াৰে আটাইগৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 3 গৰাকী ষ্টাৰ নম্বৰ সহ পাইছে এই ফলাফলত আমি সুখী আমাৰ অঞ্চলৰ ৰাইজে সুখী ছাত্ৰ ছাত্ৰী সুখী অনাগত দিনত আমি আশা কৰিছোঁ ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিবলৈ আমি পণ বান্ধিছোঁ নিশ্চয় ক'ব লাগিব যে ছাত্ৰ ছাত্ৰীৰ সফলতাৰ আঁৰত শিক্ষক শিক্ষয়িত্ৰীৰ অৰিহণা অনিবাৰ্য আৰু অপৰিসীম আমাৰ লগত বাইদেউ আছে এগৰাকী আমি বাইদেউৰ লগত প্ৰথমতে কথা পাতিব চেষ্টা কৰিম বাইদেউ কি ক'ব এইবেলি আমাৰ 2024 চনৰ যিটো ফলাফল মেট্ৰিক পৰীক্ষাৰ যিটো ফলাফল হ'ল সেইটোত আমি বহুত সুখী ৰাইজেও সুখী আমি অঞ্চল চব গোটেই সুখী হৈছোঁ নিশ্চিতভাৱে ক'বলৈ লাগিব যে বুলুট আঞ্চলিক জাতীয় বিদ্যালয় এইবেলি 26 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু 26 গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সফলতাৰে অঞ্চলটোলৈ গৌৰৱ কৰি আনিবলৈ সক্ষম হৈছে আমাৰ লগত আৰু আছে বিদ্যালয়ৰ লগত জড়িত শিক্ষক আছে ছাৰ কি ক'ব আমি এই ফলাফল আমি বহুতেই সুখী আমাৰ ৰাইজে সুখী আমি আৰু আশা কৰিছোঁ আৰু কষ্ট কৰিম আৰু ভাল ফলাফলৰ কাৰণে আমি চেষ্টা কৰিম নিশ্চিতভাৱে ক'ব লাগিব আমাৰ লগত আৰু এগৰাকী শিক্ষক আছে আমি ছাৰৰ লগত কথা পাতিব চেষ্টা কৰিম ছাৰ মানে আমাৰ যিটো ৰিজাল্ট প্ৰত্যেক বছৰে এই ধাৰা সদায় মানে বৈ থাকিব আৰু আছেও ইতিমধ্যে আমি এতিয়ালৈকে যিখিনি ৰিজাল্ট পাইছোঁ ইয়াতকৈ আৰু অধিক ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আপোনালোক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ আহিছে যে আপোনালোকে ইমান কষ্ট কৰি নিশ্চিতভাৱে বুলুট আঞ্চলিক জাতীয় বিদ্যালয়ৰ এই সফলতাৰ ধাৰা অব্যাহত থাকক আৰু বুলুট আঞ্চলিক জাতীয় বিদ্যালয়ৰ উত্তৰ কামনা কৰি হাজোৰ পৰা মই অনামিকা কলিতা ডেমক্ৰেটিক আছাম